অসম সাহিত্য সভাৰ উদ্যোগত অসমীয়া ভাষা শুদ্ধকৈ ক'ব আৰু লিখিব পৰা অনুশীলন। অসম সাহিত্য সভা বিদ্যালয় স্থাপনৰ চিন্তা চৰ্চা। পৰাপক্ষত প্ৰাথমিক বিদ্যালয় এখন অহা বছৰ আমি খুলিম বুলি ভাবিছোঁ, য'ত অসমীয়া ভাষাটো শুদ্ধকৈ ক'বলৈ, লিখিবলৈ আৰু পঢ়িবলৈ তেওঁলোকে যাতে এটা প্ৰেৰণা পায়, তাৰ কাৰণে তেওঁলোকক অনুপ্ৰাণিত কৰিবৰ কাৰণেও আমি বিভিন্ন কৌশল অৱলম্বন কৰিম। এইখিনি হৈছে আজি এই অনুষ্ঠানটোৰ আৰম্ভণিৰ মূল লক্ষ্য। অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয় চন্দ্ৰকান্ত সন্দিকৈ ভৱনত অসমীয়া ভাষা শিক্ষণ, কবিতা আবৃত্তি, সাধুকথা কথন শীৰ্ষক এক বিশেষ সময়োপযোগী কাৰ্যসূচী আজি অনুষ্ঠিত কৰা হয়। বহুসংখ্যক শিশু ছাত্ৰ ছাত্ৰীয়ে গীত, মাত, কবিতা, সাধু পৰিৱেশন কৰা উক্ত অনুষ্ঠানটি শুভেচ্ছামূলক বক্তব্যৰে শুভাৰম্ভণি কৰে অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামীয়ে। বক্তৃতা প্ৰসংগত সভাপতিগৰাকীয়ে অনাগত দিনত শিশুসকলক অসমীয়া ধ্ৰুপদী ভাষা সাহিত্যৰ জগতখনক বিশেষভাৱে প্ৰৱেশ কৰোৱাৰ চিন্তাৰে অসম সাহিত্য সভা বিদ্যালয় স্থাপনৰ পৰিকল্পনাৰ সন্দৰ্ভত ৰেখাংকন কৰে। আজি অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয় চন্দ্ৰকান্ত সন্দিকৈ ভৱনত আমি স্থানীয় শিশুসকলক নিমন্ত্ৰণ কৰি লগতে শিক্ষক আৰু অভিভাৱকসকলকো নিমন্ত্ৰণ কৰি এটি কাৰ্যসূচী ৰূপায়ণ কৰোঁ। এই কাৰ্যসূচীটো হ'ল আবৃত্তি, সাধু আৰু বৰ্ণ পৰিচয় আৰু শুদ্ধ উচ্চাৰণ অসমীয়া ভাষাটো। এই অসমীয়া ভাষাৰ এই শুদ্ধ উচ্চাৰণ বৰ্ণ পৰিচয় কাৰণে আমি বৰ্ডৰ যোগেদি অতি সহজে কেনেকৈ অ, আ, ক, খ বোৰ লিখিব পাৰি প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকৰ যোগেদি তেখেতসকলক দেখুওৱা হৈছে। আৰু উক্ত প্ৰশিক্ষণ কাৰ্যসূচীত অসম প্ৰকাশন পৰিষদৰ উপাধ্যক্ষ সুমন্ত চলিহা আৰু কেন্দ্ৰীয় কাৰ্যালয়ৰ সম্পাদক ডক্টৰ জ্যোতিৰেখা হাজৰিকাই বিশেষ সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে। উল্লেখ্য যে অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামী আৰু প্ৰধান সম্পাদক দেৱজিৎ বৰাই এক সংবাদ বিজ্ঞপ্তিৰ জৰিয়তে প্ৰতিখন শাখা জিলা সাহিত্য সভাত শিশুসকলৰ অসমীয়া ভাষা সাহিত্যৰ প্ৰতি ধাউতি বৃদ্ধি কৰাবলৈ প্ৰতি শনিবাৰ আৰু দেওবাৰে অসমীয়া ভাষা শিক্ষণ, কবিতা আবৃত্তি, সাধুকথা কথন ইত্যাদি কাৰ্যসূচী গ্ৰহণৰ বাবে আহ্বান জনাইছে। নিউজ ডেস্ক ৰিপৰ্ট, ৰিপৰ্টাৰ লাইভ অসম। আমাৰ ল'ৰা ছোৱালীবিলাকে যাতে অসমীয়া ভাষাটো শুদ্ধকৈ কয় আৰু লিখিব পাৰে আৰু পঢ়িব পাৰে, তাৰ এটা পৰিৱেশ সৃষ্টিৰ কাৰণে এইটো কৰা হৈছে। দ্বিতীয় লক্ষ্যটো হ'ল তেওঁলোকে যাতে অসমীয়া ভাষাটো ভাল পায়, অসমীয়া ভাষাটো ক'বলৈ আৰু পঢ়িবলৈ যাতে শিকে, তাৰ কাৰণে আমি কিছুমান পদ্ধতি আজি ইয়াত প্ৰয়োগ কৰিছোঁ। এটা হ'ল আবৃত্তি কৰিবলৈ দিয়া হৈছে, সাধু ক'বলৈ দিয়া হৈছে, তেওঁলোকক আখৰবোৰ লগ লগাই নানা ধৰণৰ আবৃত্তি কৰিবলৈ দিয়া হৈছে। এই যিটো প্ৰচেষ্টা, এই প্ৰচেষ্টাটো আমি অকল আজি আৰম্ভ কৰিছোঁ যদিও সমগ্ৰ অসমৰ শাখা সভাসমূহত অহা মাহৰ পৰা এই কাৰ্যসূচী ৰূপায়িত হ'ব। শনি আৰু দেও এই দুদিনত এইটো হৈছে আমাৰ মূল লক্ষ্য। ৰিপৰ্টাৰ লাইভ অসম।